এই অভিযান কালত যিকেইজন জীৱিত অৱস্থাত ঘূৰি আহিছিল তেওঁলোকে মেলৰীৰ স্মৃতিত এখন সভা আয়োজন কৰিছিল আৰু সেই সভাত এভাৰেষ্টক সম্বোধন কৰি দলৰ নেতাজনে কৈছিল, তুমি আমাক 3 বাৰ পৰাস্ত কৰিলা। অৰ্থাৎ কাক কৈছিল? এভাৰেষ্টক কৈছিল যে এভাৰেষ্ট তুমি আমাক 3 বাৰ হৰুৱালা, কিন্তু এদিন আমি তোমাক হৰুৱামে। এইটো হৈছিল মানৱ সভ্যতা বা মানুহৰ দুৰ্দমনীয় যিটো সাহস, যে আমি যদি বিফল হওঁ আমি এই বিফলতাক মানি নলওঁ, পৰাজয়ক আমি মানি নলওঁ আৰু পৰাজয়ক আমি সদায় বিজয়লৈ ৰূপান্তৰ কৰিম। তেওঁ আৰু কৈছিল, কাৰণ তুমি এতিয়া যিমান ওখ তাতকৈ বেছি ওখ কেতিয়াও হ'ব নোৱাৰা। অৰ্থাৎ এভাৰেষ্ট আজি যিমান ওখ সিমানেই ওখ থাকিব, কিন্তু আমি মানুহ, আমি সদায় ওখ হৈ গৈয়ে থাকিম। পৰ্বত ওখ হ'ব নোৱাৰে, পৰ্বতত বৰফ গলি পৰ্বত সৰু হ'ব পাৰে, কিন্তু মানুহৰ যিটো অদম্য উৎসাহ, মানুহক কোনেও ধৰি ৰাখিব নোৱাৰে, মানুহে ওখ হৈ গৈয়ে থাকিব। আৰু আজি এটাৰ পিছত এটা সফল পৰ্বত আৰোহণৰ বৰ্ণিল কাহিনীয়ে আমাক মেলৰীলৈ মনত পেলাই দিয়ে আৰু এই গোটেই মানুহৰ দুৰ্দমনীয় সাহসৰ কথাও মনত পেলাই দিয়ে। আমাৰ অসমৰো মাউণ্টেনিঙৰ এটা সুদীৰ্ঘ ইতিহাস আছে। 1948 চনত ৰোহিণী কুমাৰ ভূঞা আৰু অতনু প্ৰসাদ বৰুৱাই অসমৰ প্ৰথমটো দুঃসাহসিক ক্ৰীড়া সংগঠন অসম পৰ্বত আৰোহণ সন্থাৰ জন্ম দি অসমত পৰ্বত আৰোহণৰ ভেটি স্থাপন কৰিছিল। 1970 চনত ৰোহিণী কুমাৰ ভূঞাই অসম পৰ্বত আৰোহণকাৰী দলৰ নেতৃত্ব দি হিমালয়ৰ বুকুত প্ৰথমবাৰৰ বাবে আৰোহণ কৰিছিল। সেই প্ৰথম প্ৰয়াসতে 6,352 মিটাৰ উচ্চতাৰ বেথাৰভলি চাউথ শিখৰত 1970 চনৰ 28 ছেপ্টেম্বৰৰ দিনা ৰোহিণী ভূঞাই খগেন্দ্ৰনাথ বৰাৰ সৈতে আৰোহণ কৰিছিল। হিমালয় শিখৰত ফুলাম গামোচা উৰুৱা এইটোৱে প্ৰথম ঘটনা আছিলে। তাৰ 5 দিন পিছত 3 অক্টোবৰৰ দিনা মৃগাথনি শিখৰ আৰোহণত সফল হৈছিল আন 2গৰাকী অসমীয়া পৰ্বত আৰোহী, অজিত শৰ্মা আৰু ভগত সিং। এয়া আছিল অসমৰ পৰ্বত আৰোহণৰ যুগান্তৰকাৰী অধ্যায়ৰ আৰম্ভণি। তাৰ পিছত পৰ্বত আৰোহণত অংশগ্ৰহণ কৰিবলৈ বহু অসমীয়া যুৱক আগবাঢ়ি আহিছিল। 1974 চনত ৰোহিণী কুমাৰ ভূঞাৰ দ্য এডভেঞ্চাৰাছ নামৰ অসমৰ দ্বিতীয়টো পৰ্বত আৰোহণ সন্থাৰ তেখেতে জন্ম দিছিল। 1979 চনৰ কেদাৰনাথ দমৰ শিখৰ আৰোহণ কৰি উভতি অহাৰ পথত 5 অক্টোবৰত এক তুষাৰ ধুমুহাত ৰোহিণী কুমাৰ ভূঞাই মৃত্যুক সাৱটি লৈছিল। পৰৱৰ্তী সময়ত নেছিম আখতাৰৰ নেতৃত্বত এডভেঞ্চাৰাছ ফৰাম অৱ ইউথ নামে আন এক সংগঠনৰ জন্ম হৈছিল। 1985 চনত এক্সপ্লৰাছ নামেৰে আন এটি পৰ্বত আৰোহণ সন্থাৰ জন্ম হয়। 2012 চনত অসমৰ পৰা প্ৰথমবাৰৰ বাবে প্ৰণয় বৰদলৈ এটা আন্তৰ্জাতিক এভাৰেষ্ট অভিযানত অংশগ্ৰহণ কৰিছিল, কিন্তু প্ৰতিকূল বতৰৰ বাবে তেওঁ 3 নম্বৰ শিবিৰৰ পৰা উভতি আহিছিল। 2013 চনৰ 19 মে'ত তৰুণ শইকীয়া এভাৰেষ্ট শিখৰ আৰোহণ কৰি প্ৰথম অসমীয়া হিচাপে নিজৰ নাম সোণালী আখৰেৰে খোদিত কৰিছিল। আনহাতে সেই বছৰৰে 25 মে'ৰ দিনা মনীষ কুমাৰ ডেকাই এভাৰেষ্ট আৰোহণ কৰিছিল। 2015 চনত আমি আৰু এটা এনেকুৱা অভিযানক আমি প্ৰেৰণা দিছিলোঁ আৰু সেই অভিযানত নন্দদুলাল দাস, হেনৰী ডেভিড টেৰন আৰু খৰচিং টেৰাঙে এভাৰেষ্ট বিজয় কৰিবলৈ সক্ষম হৈছিল। আৰু সেই একেই বছৰতে নৱকুমাৰ ফুকনেও এভাৰেষ্ট আৰোহণ কৰিছিল। কিন্তু কোনো মহিলাই বা যুৱতীয়ে আজিলৈকে এভাৰেষ্ট অসমৰ পৰা আৰোহণ কৰিব পৰা নাছিল। যদিও
দেশ আৰু বিদেশৰ বহু মহিলাই এভাৰেষ্টত আৰোহণ কৰিছে কোনো অসমীয়া মহিলাই আজিলৈকে এভাৰেষ্ট আৰোহণ কৰিব পৰা নাছিল আৰু সেই দিশৰ পৰা ৰূপামণি গড়ৰ নামটো নিশ্চয় আমাৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব মই আজিৰ এই সুন্দৰ দিনটোত আমাৰ অসমবাসীৰ হৈ ৰূপামণি গড়ক অভিনন্দন জনাইছো আৰু আমাৰ অসমৰ উঠি অহা যুৱক যুৱতীক মাউণ্টেনিঙৰ দৰে সাহসী অভিযানত অংশগ্ৰহণ কৰাৰ বাবে মই আহ্বান জনাম আমি আৰু বহুত শৃংগ আৰোহণ কৰিবলৈ বাকী আছে আমি কাঞ্চনজংঘা অভিযানো আমি কৰিছোঁ কিন্তু হিমালয়ৰ বুকুত বহু শিখৰ আছে য'ত আমি আজিও যোৱা নাই আমি নিশ্চিতভাৱে দেশৰ বিদেশৰ নাগৰিকসকলে যেনেকৈ গৈছে শিখৰ বিজয় কৰিছে আমি অসমীয়া যুৱক যুৱতীয়েও এনেধৰণে শিখৰ বিজয়ৰ অভিযানত আমি নিজকে নিয়োজিত কৰিম মই আজি আমি ৰাজ্য চৰকাৰৰ পৰা এটা অকণমান আৰ্থিক সাহায্যৰে ৰূপামণি গড়ক সম্বৰ্ধনা জনাইছোঁ ভনিতা টিমুংপিক সম্বৰ্ধনা জনাইছোঁ কিন্তু আমি বিচাৰোঁ যে স্পৰ্টছ পৰ্বত আৰোহণ এইবিলাকক আমাৰ উঠি অহা ল'ৰা ছোৱালীয়ে কেৰিয়াৰ হিচাপে ল'ব লাগে কাৰণ আমি অসমীয়াই আৰু বহুত কৰিব বাকী আছে ডেফিনেটলি চৰকাৰেও এনেবোৰ কামত ইনস্পায়াৰ কৰিব লাগে আমি অসমীয়া কিমান গৰ্বিত যে কেইদিনমানৰ দুটা দিন আগৰ পৰা আমাৰ কমনৱেলথ গেম আৰম্ভ হৈছে এইবাৰ কমনৱেলথ গেমছৰ যিটো ভাৰতীয় দলৰ মাৰ্চ পাষ্ট তাতে সন্মুখৰ পৰা পতাকা লৈ ভাৰতীয় দলক নেতৃত্ব দিছে লভলীনা বৰগোহাঁই অৰ্থাৎ আমি অসমৰ যুৱক যুৱতী আগুৱাই গৈছোঁ কিন্তু আৰু বহুত কৰিবৰ কাৰণে আমি বাকী আছে আমি নিশ্চয় আৰু আগুৱাই যাবৰ কাৰণে সংকল্প ল'ব লাগিব মই ITBPৰ লগত কথা পাতিম ITBPয়ে যদি এগ্ৰি কৰে ৰূপামণি গড়ক আমি অসম পুলিচত সাব ইন্সপেক্টৰ হিচাপে এটা আমি চাকৰিও দিম যাতে তেওঁ মাউণ্টেনিঙত আমাৰ ল'ৰা ছোৱালীক আগুৱাই নিবৰ কাৰণে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিব পাৰে নিজে আৰোহণ কৰাৰ পিছত আৰু 10 গৰাকীক যাতে আৰোহণ কৰাবলৈ অনুপ্ৰাণিত কৰিব পাৰে এই দুআষাৰ কৈ মই পুনৰ এবাৰ সকলোকে অভিনন্দন জনাইছোঁ আৰু মই ৰূপামণি গড় আৰু ভনিতা টিমুংপিক আকৌ এবাৰ মই অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত